Hello students, আজি আমি start কৰিব গৈ আছো exercise 4.2 linear equations in two variable. So আমি exercise 4.2 first question to move কৰো. Okay. So ইয়াত first question to দিয়া আছে. Which one of the following options is true and why? তাৰ মানে আমাৰ এটা equation দিয়া আছে y equal to 3x plus 5 has বুলি কৈছে. এতিয়া এই তিনটাৰ অপচনৰ ভিতৰত যিকোনো এটা অপচন কাৰেক্ট হ'ব. So a equation to কি options di ase first etu saw koise this equation has a unique solution mane okol eta solution hobo boli koise only two solution mane okol duta solution hobo boli koise infinitely many solution mane bahut hobo pare many. Okay, so yat koise 1 yat koise 2 yat koise etia saw solution mane no ki first etu sai lo. So solution mane hol value solution mane hol amar value of x and y. Yes sir. So আমি solution যদি উলাব বিচাৰিছো আমি value of x and y উলাব লাগিব তাৰ মানে x ৰ value আৰু y ৰ value যদি উলিয়াই দিও তাৰ মানে আমি solution পাই যাম ওকে এতিয়া যদি আমি solution উলাব বিচাৰিছো আমাৰ ইকুৱেচনটো এনেকৈ আছে না 3x + 5 এতিয়া আমি x আৰু y কেনেকৈ উলাম ফাৰ্স্ট কথা হিটো x আৰু y উলাবলে আমি এটা ইয়াত ট্ৰিক এটা ইউজ কৰিম ট্ৰিকটো এটো যে আমি x আৰু y ৰ ভিতৰত যিকোনো এটা left hand side rakhi dim eneke left hand side mane ei y to eta left hand side e ase thik ase ei equation to equal to hitu side right hand side thake mane সোঁফাল আৰু বাওঁফাল তাৰ মানে আমি বাওঁফালে যিকোনো এটা ভেৰিয়েবল x কো ৰাখিব পাৰো y কো ৰাখিব পাৰো অকলে ৰাখি মেনে ওকে ঠিক আছে এটো ফাৰ্স্ট স্টেপ সেকেন্ড স্টেপ টু যোনটো ভেৰিয়েবল মানে x বা y ৰ ভিতৰত যোন ৰাইট হেণ্ড সাইডে থাকিব তাৰ কাৰণে আমি এটা ভ্যালু পুট কৰো x ৰ জায়গাত মই ভ্যালু যি কোনো পুট কৰি যাব পাৰো এতিয়া মই চাও x ৰ জায়গাত যদি মই 0 পুট কৰো y কি হৈ যাব 3x + 5 টো কি হৈ যাব এতিয়া যদি মই 0 পুট কৰো 3 * 0 + 5 হৈ যাব ঠিক আছে 3 * 0 কিমান হৈ যাব 0 + 5 মানে y কি হৈ গল 5 যেতিয়া মই x to 0 লৈছো y ৰ ভ্যালু মই কি পাইছো 5 মানে এই ইকুৱেচনটোতে সেম ইকুৱেচনতে মই x to 0 পুট কৰিম তেতিয়া মই y to 5 পাই যাম এবাৰ যদি মই x to 1 লওঁ কি হ'ব চাও তো আমি কি কৰিম সেম ইকুৱেচন লম আকৌ এই সেম ইকুৱেচনত ৰাইট হেণ্ড সাইডে x আছে না আমি আকৌ ৰাইট হেণ্ড সাইডে ভ্যালু পুট কৰিব পাৰো তো আমি ৰাইট হেণ্ড সাইডে x ৰ জায়গাত এবাৰ 1 লম কাৰণ আমি 1 বুলি অলৰেডি ভাবি ললো ইয়াত ওকে তো 5 এটা 1 যদি লওঁ 3 * 1 = 3 + 5 কিমান হৈ যাব 8 তাৰ মানে মই যদি x1 লওঁ y টো কি হৈ যাব 8 ওকে এনেকে যদি মই x2 লওঁ তেতিয়া কি হ'ব চাও x যদি 2 লওঁ y আকৌ সেম ইকুৱেচনে লম মই x ৰ জায়গাত মই এবাৰ 2 বুলি লৈছো সো ইয়াত মই 3 * 2 কৰি দিম + 5 ওকে 3 * 2 কিয় কৰিম কাৰণ 3x আছে মানে 3 * x আছে ইনটু থাকিলে আমি ইনটুয়ে ৰাখিব লাগিব এতিয়া আমি ইয়াত মাল্টিপ্লাই পাৰ্টটো ফাৰ্স্ট কৰো প্লাসটো পিছত কৰো কাৰণ ইয়াত আমি বদমাছ ৰুল এপ্লাই কৰি আছো মাল্টিপ্লিকেশন ফাৰ্স্ট এডিশন পিছত 3 * 2 = 6 + 5 কিমান হৈ যাব 11 তাৰ মানে y 11 পাইছো ওকে এতিয়া চোৱা এটো যদি মই চাব বিচাৰো ইয়াত আমি কি পাইছো x 0 আৰু y কি পাইছো 5 এনেকে লিখিব পাৰো এটো এটা সলিউশন হৈ গল এতিয়া সলিউশন বুলি কিয় কৈছো প্ৰথমতে যোনটো লিখো হেতু সদায় x পিছত যোনটো লিখো হেতু সদায় y x আৰু y ৰ ভ্যালু পাই গলো নেক্সট টু কাৰণে y1 সৰি x1 আৰু y8 এটো x হৈ গল এটো y হৈ গল থাৰ্ড টু কাৰণে x2 y কি 11 এটো x এটো y তাৰ মানে এই কোৱেশ্চন কেটা যোন কেটা অপশনস আছে এই ইউনিক সলিউশন আমি খালি এটা সলিউশন পাইছো নেকি কেটা পালো এতিয়া লৈকে 1 2 3 তাৰ মানে আৰু উলাব বিচাৰিলে আৰু উলাই গৈ থাকিব দুটা সলিউশন পাইছো নেকি নো দুটাতকে বেছি পাইছো আমি ইনফাইনাইটলি মেনি সলিউশন পাম নেকি ইয়েস কাৰণ আমি যদি আকৌ কৰি গৈ থাকো সাপোজ মই x যদি 3 ও ধৰো আকৌ আমি সেম ইকুৱেচন লম 3x + 5 3 * 3 + 5 কিমান হ'ব 3 * 3 = 9 + 5 কিমান হ'ব 14 এবাৰ y কি হৈ গল 14 তাৰ মানে x যদি 3 হয় y কি হৈ যাব 14
Okay, তেনেহলে আমাৰ correct option টো হ'ব option number 3. Option number 3 correct হ'ব কাৰণ infinitely many solutions আমি পাম যিমানেই ওলাই গৈ থাকিম okay so আমি next question টো লৈ যাম the next question টো আমাৰ question number so question number 2 আহিছো question number 2 দিয়া আছে write 4 solutions for each of the following equation মানে যিমান কেটা ইকুৱেচন আমি ইয়াত দেখিছো সবৰে সাইডে সাইডে সলিউশন লিখিব লাগে অলপ আগতে যি কৰিছো হেতু টাইপে কৰিম ফাৰ্স্ট কোৱেশ্চনটো লৈছো 2x plus y equal to 7 আছে সলিউশন মানে বেলেগ একো নাই আমি x আৰু y ৰ সাইডে সাইডে ভ্যালু উলাম ওকে সো এতিয়া সাইডে সাইডে ভ্যালু উলাবলে আমি এটা কাম কৰো ইয়াত এখন চাৰ্ট বনাই লওঁ ঠিক আছে টেবুল এখন বনাই লওঁ সাইডে ভ্যালু লাগে ন 1 2 3 আৰু 4 এটো x এটো y আমি ইয়াত ভ্যালুবোৰ পুট কৰি যাব পাৰিম ওকে এতিয়া আমি ইকুৱেচনটো চাম মই ইকুৱেচনটো কৰাৰ আগতে এটা কথা কৈ দিওঁ যে আমি ইকুৱেচনটো সলভ কৰিম তাৰ পিছত আমি x আৰু y ৰ ভ্যালু পাম আৰু হেতুৰ কাৰণে ৰুলটো কি আছিল ইয়াৰ আগৰ কোৱেশ্চনটোত মই কৈছো ফাৰ্স্ট আমি যিকোনো এটা ভেৰিয়েবল লেফট হ্যান্ড সাইডে ৰাখি লম তো ইয়াৰ ভিতৰত আমি যিকোনো ৰাখিব পাৰো তোমালোকৰ মন গলে x ৰাখিব পাৰা y ৰাখিব পাৰা এতিয়া মই ইয়াত যদি চাম x টো ৰাখাতকে y টো ৰাখাটো বেছি ইজি হ'ব কিয় কাৰণ y টো ইয়াত অকলে আছে সিঙ্গেল কে আছে তো ইয়াক আৰামছে ৰাখি দিব পাৰিম 2x ক পঠাই দিম সো মই যদি অকল y টো ৰাখি দিও ৰাইট হ্যান্ড সাইডে 7 টো নিজে প্ৰেজেন্ট আছে ন 2x ক কি কৰো সেইফালে পঠাই দিও তো কি হ'ব 2x কি আছে সাইন টো প্লাস ইফালে গলে কি হ'ব মাইনাস 2x ঠিক আছে এটো হৈ গল ইকুৱেচন এটা এই ইকুৱেচনটোক আমি ভ্যালুজ বোৰ পুট কৰিম ভ্যালুজ কেনেকৈ পুট কৰিম ভ্যালুজ কোড পুট কৰো রাইট হ্যান্ড সাইডে তো রাইট হ্যান্ড সাইডত আমি কি কৰিম ভ্যালুজ পুট কৰিম সাইডে সলিউশন ওলাব দিছে ন 0 পুট কৰিম এবাৰ 1 পুট কৰিম এবাৰ 2 পুট কৰিম এবাৰ 3 পুট কৰিম এনেকে যিমান মন যায় পুট কৰি দিব পাৰো x ৰ ভ্যালু কাৰণ রাইট হ্যান্ড সাইডে x আছে x কে পুট কৰিম রাইট হ্যান্ড সাইডে যদি y থাকিল তেতিয়া y পুট কৰিলো হয় কিন্তু ঠিক আছে তো ফার্স্ট কৰো অপশন এটো সলিউশন এইটো তো আমি কি কৰো x এবাৰ 0 লৈ লওঁ x যদি 0 লো y কি পাম y কি হ'ব 7 minus 2x x ৰ জায়গাত কি পুট কৰিম এবাৰ 0 7 minus 2 into 0 কিমান হ'ব 7 minus 2 0 is 0 কি হ'ব 7 minus 0 কি হয় 7 ঠিক আছে ওকে তো আমাৰ ফার্স্ট অপশনটো কি পালো আমি ফার্স্ট সলিউশনটো কি পালো x যেতিয়া 0 হয় y কি হয় 7 x 0 কাৰণে y টো সদায় 7 হ'ব x যদি মই 0 লওঁ y মই কি পাই আছো 7 ঠিক আছে সিমিলারলি আমি এটা বেলেগ এটা সলিউশন উলাব ট্রাই কৰো এবাৰ যদি মই x টো 1 বুলি ভাবো y টো কি হ'ব সেম ইকুৱেচন আমি লম এবাৰ কি কৰিম x ৰ জায়গাত 1 পুট কৰিম তো 2 into 1 হৈ যাব তো 7 minus 2 1s are 2 কিমান পাম এনসাৰটো 5 তো y কি হৈ গল এবাৰ 5 y কিতিয়া 5 হৈছে যেতিয়া x টো আমি 1 বুলি ধৰিছো ঠিক আছে তাৰ মানে এটো আমি ফিল আপ কৰি গৈ থাকিম x যেতিয়া মই 1 ভাবিছো y কি হৈ গৈছে আমাৰ 5 ঠিক আছে ওকে এবাৰ c টো লও এবাৰ x মই 2 বুলি ধৰিছো তোমালোকে যি কোনো ভ্যালু ধৰিব পাৰা ইয়াত কোনো ৰেষ্ট্ৰিকশন নাই ওকে তো x আমি 2 ধৰিছো তো y কি পাম 7 minus 2x তে পুট কৰিব লাগিব ভ্যালুটো এই x ত আমি পুট কৰিম এটা 2 7 minus 2 into 2 ঠিক আছে 7 minus 2 to যা কিমান 4 যদি বেছি স্পিডত গৈ আছো যেন লাগিছে স্লো কৰিছো তোমালোকে 7 minus 4 to কি হৈ যাব 3 তাৰমানে y কি হৈ গল এতিয়া 3 কিতিয়া y 3 হৈছে যেতিয়া x 2 হৈছিলে x যদি আমি 2 ভাবো y টো কি হৈ যাব 3 ঠিক আছে আৰু এটা উলিয়াই দিও x এবাৰ 3 বুলি ভাবুছো তো y কি হ'ব 7 minus 2x ইয়াতে আমি কি কৰিম এবাৰ 3 পুট কৰিম 7 minus 2 into 3 ঠিক আছে 7 minus 2 3 যা কিমান 6 7 minus 1 7 minus 6 কি হ'ব 1 এবাৰ y টো কি হৈ গল 1 কিতিয়া হৈছে যেতিয়া x আমি 3 ধৰিছো x যদি আমি 3 ধৰো y কি হৈ যাব 1 একেটা হল আমাৰ সলিউশন মানে x 0 হলে y 7 হ'ব x 1 হলে y 5 হ'ব x 2 হলে y 3 হ'ব x 3 হলে y 1
কেনেকে হ'ব আমি যোনটো ৰাইট হেণ্ড সাইডে ৰাখিছো তাত আমি যোনটো ভেৰিয়েবল পাইছো ৰাইট হেণ্ড সাইডে তাক এটা ভ্যালু দি যাম 0 1 2 3 4 5 6 এনেকে যিকোনো ভ্যালু দিব পাৰো আৰু যেতিয়া ভ্যালুটো দিম আমি এই লেফট হেণ্ড সাইডে y ৰ কাৰণে এটা এনসাৰ পাম সেই এনসাৰটোকে আমি এনেকে বনাই লৈছো ঠিক আছে ওকে সো এটা আমি নেক্সট কোৱেশ্চনটোলৈ যাম ওকে সো নেক্সট কোৱেশ্চনটো ইকুৱেশ্যন 2 এটা দি আছে ইকুৱেশ্যন 2 কি দি আছে x + y = 9 ঠিক আছে এইটো তো ইয়াত আমি যিকোনো এটা ৰাখি দিম হ'ব এবাৰ x টো ৰাখি চাম তোমালোকৰ যদি x ৰাখিব মন গৈছে x টো ৰাখিছো y টো পঠাই দিম y পঠালে কি হ'ব 9 - y এতিয়া চোৱা ৰাইট হেণ্ড সাইডে কোন আছে y আছে তো এবাৰ আমি y ভ্যালু দিব লাগিব এনেকে 0 এনেকে y ক আমি 1 দিম y ক আমি এনেকে 2 দিম y ক আকৌ এনেকে 3 দিম যদি y 1 2 দিও এনেকে গৈ থাকো তেতিয়া আমি x ৰ এটা ভ্যালু পাই গৈ থাকিম এটো x ৰ এটা ভ্যালু পাম সবতে আমি x ৰ এটা ভ্যালু পাই গৈ থাকিম ঠিক আছে তো y যদি মই 0 দিও ঠিক আছে তো 9 - y আছে y ৰ জায়গাত 0 পুট কৰো তো কি হ'ব 9 - 0 কি হয় 9 x কি হৈ গ'ল 9 ঠিক আছে y যদি 1 ধৰো 9 - y কি হৈ যাব 9 - 1 y ৰ জায়গাত 1 পুট কৰি দিলো 9 - 1 কি হয় 8 x কি হ'ল এবাৰ 8 x কেতিয়া 8 হ'ব যেতিয়া y 1 ধৰিবা ওকে এটো হৈ গ'ল a এটো হৈ গ'ল b এটো হৈ গ'ল c এটো হৈ গ'ল d এবাৰ y যদি মই 2 ধৰো আমি এই ইকুৱেশ্যনটো ইউজ কৰিম 9 - y সদায় কুৱেশ্যনটো ইউজ কৰিম কুৱেশ্যনটোত আমি ৰাইট হেণ্ড সাইডে ভ্যালু এটা দি গৈ থাকিম নিজে নিজৰ মৰ্জি মতে ঠিক আছে 9 - y কি ধৰিলো এতিয়া 2 9 - 2 কৰিম 9 - 2 কিমান হয় 7 x কি পাম এবাৰ 7 কেতিয়া 7 পাইছো যেতিয়া y 2 ধৰিছো এবাৰ x কি পাম ইয়াত y যদি 3 ধৰো তো y যেতিয়া আমি 3 ধৰিম x কি পাম আকৌ 9 - y ইকুৱেশ্যনটো পাম 9 - 3 কিমান হৈ যাব 6 তো x 6 হৈ যাব এতিয়া y যেতিয়া 3 ধৰিম ইয়াৰ পৰা আমি এটা এনেকে টেবল এখন বনাই দিব পাৰো 1 2 3 আৰু 4 এই টেবলখনত x আৰু y এতিয়া চোৱা কনফিউজ নহবা প্ৰথমতে আমি y ভ্যালু লিখিম কাৰণ y ক ধৰিছো এবাৰ y 0 হলে x কি হ'ব 9 এটো y যদি 1 হয় x কি হ'ব 8 y যদি 1 হয় x কি হ'ব 8 y যদি 2 হয় x কি হ'ব 7 y যদি 2 হয় x কি হ'ব 7 y যদি 3 হয় x কি হ'ব 6 y যদি 3 হয় x কি হ'ব 6 ওকে একেটা হৈ গ'ল আমাৰ সলিউশন ঠিক আছে নেক্সট লৈ যাম নেক্সট একেবাৰে ইজি নেক্সট কিয় ইজি কাৰণ অলৰেডি আমাৰ লেফট হেণ্ড সাইডে এটা ভেৰিয়েবল দিয়াই আছে তো ইয়াত খালি আমি ভ্যালু এটা দি গ'লে হ'ল ওকে সো নেক্সট কোৱেশ্চনটো যাম x = 4y ওকে সো এটো তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা মই এইটো পেজটো ইউজ কৰো কাৰণ এই পেজটো ইয়াৰ পাছত মই পেজ নাৰাখিলো সো ইয়াতে মই লিখি দিম স্ক্ৰিনশ্বট এটা লৈ ল'ব পাৰা তোমালোকে ওকে সো এতিয়া আমি 1 2 3 ইউজ কৰো x = 4y আছে ওকে x = যদি 4y আছে আমাৰ অলৰেডি দেখিছো এটা ভেৰিয়েবল লেফট হেণ্ড সাইডে আছে এটা ৰাইট হেণ্ড সাইডে আছে ঠিক আছে তো আমি ৰাইট হেণ্ড সাইডে থাকাটো ভ্যালু পুট কৰো ন তো a হৈ গ'ল b টোক আমি কি কৰিম 1 ধৰিম c টোত আমি কি ধৰিম 2 ধৰিম d টোত আমি কি ধৰিম y টো 3 ধৰিম ঠিক আছে x যদি ওলাব লগা হয় y ক আমি ভ্যালু এটা দিম তো y যদি 0 ধৰো x কি হ'ব এবাৰ 4y কি হৈ যাব 4 * 0 মানে 0 x কি হৈ গ'ল এতিয়া 0 কেতিয়া y যেতিয়া 0 হৈছে y যদি 1 ধৰো x কি হ'ব 4y কি হ'ব 4 * 1 কিমান হৈ যাব 4 x কি হ'ল এবাৰ 4 y যদি 1 হয় x কি হৈ যাব 4 y যদি 2 হয় x কি হৈ যাব 4y 4 * 2 কিমান হৈ যাব 8 x কি হৈ গ'ল এবাৰ 8 ঠিক আছে y 2 হলে x কি হৈ যায় 8 y যদি 3 হয় x কি হ'ব 4y y পুট কৰি দিম y টো আমি 3 ভাবিছো
4 into 3 1 হৈ যাব 12 x কি হৈ যাব এবাৰ 12 y 3 হলে x 12 ইয়াত এটা আমি এনেকে বনাই দিম টেবুলখন ইমান নেসেসাৰি নহয় টেবুলখনত আমি বস্তুবোৰ ভালকে বুজি পাম মই কৈ দি আছো x কি ধৰিছো y কি ধৰিছো আমি y ধৰিছো হয়নে তো y 0 ধৰোতে x কি হ'ল 0 y যদি 0 লোৱা x ও 0 y যদি 1 ধৰো x হৈ যাব 4 y যদি 1 ধৰো x হৈ যাব 4 y যদি 2 ধৰো 8 হৈ x হৈ যাব 8 y যদি 2 ধৰো 2 হৈ যাব 8 y যদি 3 ধৰো x হৈ যাব 12 y যদি 3 ধৰো x হৈ যাব ঠিক আছে সো কই এটা এটা সলিউশন হয় দেন আমি এটা নেক্সট সলিউশন টো যাম নেক্সট সলিউশন হল আমাৰ question number 4 টো ভালকে মন দিয়া question number 4 কি আছে 2x - 3y = 6 এতিয়া আমি যিকোনো এটা ভেৰিয়েবল ৰাখি এটাক আমি পঠাই দিম আমি এটা কাম কৰো আমি x টোকে ৰাখোছো -3y পঠাই দিম -3y পঠালে কি হ'ব 2x এনেকৈ থাকিব 6 + 3y হৈ যাব এটো -3y আছিল ন তাক পঠালে কি হৈ যাব +3y ঠিক আছে এতিয়াও কিন্তু x টো অকলে থাকা নাই খালি হোৱা নাই এটুকু পঠাম পঠালে কি হ'ব 2 ৰিলেশন x ৰ লগত কি হৈ আছে মাল্টিপ্লাই ন এফালে গলে কি হ'ব ডিভাইড তো 6 + 3y/2 ঠিক আছে ওকে এতিয়া হৈ গ'ল এতিয়া আমি এই ইকুৱেশনটো ভ্যালু পুট কৰিম ওকে এতিয়া আমি প্ৰথমতে a বুলি লৈ লওঁ এত আমি কাৰ ভ্যালু পুট কৰিম y কাৰণ y কোড গ'ল ৰাইট হ্যান্ড সাইডে গ'ল তো ৰাইট হ্যান্ড সাইডে আমি ভ্যালু দিম y প্ৰথমতে মই 0 বুলি ধৰো এনেকে x কি হৈ যাব চাওঁ x ৰ কি আছে ইকুৱেশনটো 3y/2 এটা y জগাত 0 হ'ব 6 + 3 into 0/2 এটা কোৱা 3 0 0 হয়নে তো 0 + 6 কিমান হ'ব 6/2 যদি কাটিব পাৰো ইয়াত কাটি দিম 2 1 * 2 3 * মানে আমাৰ ভ্যালুটো কি হৈ গ'ল 3 x ৰ ভ্যালু কি হৈ গ'ল 3 কেতিয়া যেটা y 0 ধৰিছো ঠিক আছে ওকে এবাৰ b কৰো এবাৰ y আমি 1 ধৰিছো x কি হ'ব y 1 ধৰিলে x ও সেম আকৌ সেম ইকুৱেশনে লিখিম 1 ধৰিম 6 + 3 into 1/2 এটা কোৱা 3 1 * 3 6 + 3 কিমান হৈ যাব 9 এনসারটো হৈ যাব 9/2 ইয়াত আমি ফ্ৰেকশনও লিখিব পাৰো একো কথা নাই হা আমাৰ ফ্ৰেকশন পালেও ইয়াত আমাৰ প্ৰবলেম হয় ফ্ৰেকশন আমি লিখিব পাৰো y যদি আমি 1 ধৰো x টো হৈ যাব 9/2 ঠিক আছে এবাৰ আমি ইয়াত c টো লিখো y এবাৰ 2 ধৰিছো তো y টো ধৰিলে কি হৈ যাব x 6 + 3y/2 মানে 6 + 3 into এবাৰ y জেগাত 2 ধৰিম right এটা কোৱা 3 2 6 6 + 6 কিমান হৈ যাব 12 হয়নে সো এটো হৈ যাব 12/2 12/2 যদি কাটো 2 1 * 2 6 কিমান হ'ব 6 এটো হ'ব x ৰ ভ্যালু কি পালো এবাৰ 6 কেতিয়া এটা y টো পাইছো ঠিক আছে এবাৰ আমি d টো কৰো y এবাৰ যদি মই 3 ধৰো কি হ'ব x কি হ'ব এতিয়া 6 + 3y/2 6 + 3 into কিমান হ'ব এবাৰ 3 এটো হ'ব এটা কোৱা 6 + 3 3 যায় কিমান হ'ব 9 সদায় মাল্টিপ্লাই টো ফাৰ্স্ট কৰিব লাগিব তো কোৱা 6 + 9 কি হ'ব 15/2 ওকে এটো হ'ল x ৰ ভ্যালু x ৰ ভ্যালু কি পালো 15/2 কেতিয়া এটা y3 হ'ব ওকে সো এইকেটা হ'ল আমাৰ সলিউশন কাৰ question number 4 question number 4 মই ইয়াতে বনাই দিছো হা নেক্সট পেজত বনাটো ইয়াত আমাৰ দেখিব ইজি হ'ব সো ইয়াত আমি x ৰ আৰু y ৰ ভ্যালু কেটা এনেকে পুট কৰিম তো মই x আৰু y লৈছো এতিয়া চোৱা y যেতিয়া মই 0 ধৰিছিলো x টো কি ওলাইছে 3 তো y 0 ধৰোতে x টো ওলাইছে 3 y 1 লওঁতে x টো ওলাইছে 9/2 y 1 লওঁতে x টো ওলাইছে 9/2 y যেতিয়া 2 ধৰিছো x টো ওলাইছে 6 y 2 হলে x টো ওলাব 6 y যেতিয়া 3 ধৰিছো x টো ওলাইছে 15/2
y 3 হলে x টো ওলাইছে 15/2 okay so এইটোৱে হৈ গ'ল আমাৰ solution